নমস্কাৰ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰি নিশ্চয় আপোনালোক ভালে আছে। আজি মৰ্ণিংটো অকণমান টেবুলৰ পৰাই আৰম্ভ কৰিছোঁ। যিহেতু অকণমান লিখা মেলা কামো কৰিব লগা আছিলে, গতিকে অকণমান লিখা মেলা কাম কৰি লৈছোঁ। তাৰপাছতে মোৰ আইফোন এটা উদ্ধাৰ কৰিব লগা হৈ আছে। বহুত দিনৰ পৰা মোবাইলটো বেয়া হৈ আছে, সেইকাৰণে অকণমান ঠিক ঠাক কৰিব দিছোঁ। আজি উদ্ধাৰ কৰিবলৈ যাব লাগে। কিতাপ অকণমান লিখা মেলা কৰি মেলি পঢ়ি মেলি অলপ চাহ অকণমান খাই ল'ব লাগে, যিহেতু চাহকাপ নহ'লে দিনটো কিবা ভাল লাগি নাথাকে। গতিকে লাল চাহ একাপ বহাই লৈছোঁ, তেজপাত দুটামান দি পেলাই। আপোনালোকে খোৱা বোৱা কৰিলেনে জনাব। বিশেষকৈ চাহ খালে নে আপোনালোকে জনাব দেই, জনাবলৈ নাপাহৰিব। চাহ খোৱাৰ পাছত আকৌ অকণমান লিখা মেলা কামবিলাক আৰু আধৰুৱা হৈ আছিলে, গতিকে অকণমান টেবুলত বহিছোঁ। আচলতে ৰাতিপুৱা অকণমান বহিবলৈ চেষ্টা কৰোঁ, যিহেতু যদিওবা পঢ়ি থকা কাৰণে তথাপিও বহুতখিনি লিখিব লগাও থাকে, পঢ়িব লগাও থাকে। অকণমান টেবুলত বহোঁ, তাৰপাছত আকৌ কামখিনি কৰিব লাগিব। লিখা মেলা কৰাৰ পাছত আকৌ ভাত পানী ৰান্ধি মেলি খাই বৈ মোৰ আইফোনটো উদ্ধাৰ কৰিবলৈ যাব লাগিব। সেইটো কাৰণে তাৰ আগতে অকণমান লিখা মেলা কৰি লৈছোঁ। এতিয়া খোৱা বোৱা হৈ গ'ল, ওলাই গৈছোঁ আইফোনটো উদ্ধাৰ অভিযানত। এয়া যমুনা ৰোড, পূব যমুনা বুলি কয়। আচলতে বিৰাট ধুনীয়া হয় ৰাস্তাটো, চাৰিওফালে সেউজীয়া। গতিকে অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিলোঁ। ইয়াত যমুনা নৈ, যমুনা ৰোড, এয়া পূব যমুনা ৰোড। চাওকচোন আপোনালোকে কিমান ধুনীয়া হয় পৰিৱেশটি, সেউজীয়া সেউজীয়া সেউজীয়া, কেৱল সেউজীয়া। অকণমান আপোনালোকক দেখুৱাইছোঁ দেই। এইফালে যে আপোনালোকক দেখুৱাইছিলোঁ, সেয়া শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, শিৱসাগৰ বৰপুখুৰীৰ পাৰতে আছে। এইফালে আপোনালোকক দেখুৱাইছোঁ যে সেইটো হৈছে শিৱসাগৰ বৰপুখুৰীৰ পাৰত আছে আমাৰ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়। বিৰাট ধুনীয়া এটি পৰিৱেশ হয়। যিসকল আমাৰ ইয়াৰ মানুহবিলাকে বাৰু জানেই, যিসকল আপোনালোক দূৰৰ পৰা চাই আছে, আপোনালোকৰ কাৰণে ভিডিঅ'টি পঠালোঁ দেই। এইফালে আমি ষ্টেচন তিনিআলি, সেই দলংখন যে আপোনালোকে দেখা পাইছে, এয়া দললৈ যাব। তাৰপিছত সেই ৰাস্তাটো আপোনাৰ নাজিৰা, সোণাৰী, চৰাইদেউ তালৈ যাব। ইয়াতে আছে মোৰ আইফোন মোবাইলটো, ইয়াত মই দি থৈছোঁ। এই দোকানখন সৰু দোকান, আৰু ইয়াত মোৰ ভাগিন ল'ৰাৰ একেই ক্লাছমেট, ষ্ট্ৰীম তেওঁলোকৰ বেলেগ বেলেগ। ইয়াত গণেশ বুলি মোৰ মৰমৰ ভাগিন ল'ৰা এটা আছে। গোটেই মোবাইলৰ যিকোনো সমস্যা হ'লে ইয়াৰ ওচৰলৈকে আহোঁ, গতিকে তাকে মোবাইলটো দি থৈছোঁ। সি কৈছে, মাহী মোবাইলটো পেলাই থৈছিলে চাগে বহুত দিন, বাকী ঠিকে আছে বোলে, বেটেৰী এটা তুমি ল'বগৈ লাগিব। গতিকে বেটেৰী এটা ল'লোঁ। আচলতে আইফোন নহয়, ছেমছাং J2, সেইটো 16 চনতে মোক সৰুদাই গিফ্ট কৰিছিলে। মোৰ খুব মৰমৰ আছিলে, ভালেই হৈ আছিলে মোবাইলটো। মই তাকে দিলোঁ বোলো সৰুদাকে। তাৰ মোবাইলটো অকণমান বেয়া হৈ আছিলে, গতিকে দুদিনমান চলাই লোৱাচোন বুলি দিলোঁ। চলাইছিলে বাৰু, ভালকৈ চলাই আছিল। তাৰপাছতে অকণমান বেয়া হ'ল চাগে, পেলাই থৈ দিলে। সেইটোৱে হৈছে মোৰ আইফোনটো দেই। আইফোন নহয়, এয়া ছেমছাং J2। মোৰ মোবাইলটো মানে খুব মৰমৰ, সেইটো কাৰণে আচলতে তাক মই মোবাইলটো আচলতে জীয়াই ৰাখিবৰ কাৰণে ঠিক কৰি ৰাখিছোঁ। কাৰণ অতীতে ন, সেই মোবাইলটোৰ পৰাই বহুত কথা আছে, আৰু মোবাইলটো মোৰ খুব মৰমৰ। আহি ঘৰ পাইছোঁ, এয়া বাইপাছ ধূলি আমাৰ গলিমুখলৈ পাই। ঘৰ মানে ভাড়া ঘৰ দেই, ইয়াত মোৰ নিজৰ ঘৰ নহয়। আহি পালোঁ, এই আমাৰ থকা ভাড়াঘৰটো। আপোনালোকক আজি অকণমান ভিডিঅ'টো আগবঢ়ালোঁ, কেনেকুৱা পালে জনাব। বাই বাই, আন এটি ভিডিঅ'ত লগ পাম দেই।